হিমন্ত বিশ্ব শৰ্মাই দেশক প্ৰত্যাহ্বান জনাইছোঁ। যদি সাহস আছে, যদি শক্তি আছে, যদি ছটা জনগোষ্ঠীৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা আছে, নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেশক এইবোৰ প্ৰতিবেদন দিয়া কাম বহুদিনৰ আগত আপোনালোকক নিৰ্দেশনা দিছিল, আপোনালোকে নাই দিয়া। কাৰণ নিৰ্বাচনলৈ বাট চাই আছিলে। এইটো আমি জানো যে এইটো কামেই আপোনালোকে কৰিব, সেইকাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু অন্যথা যদি দিব নোৱাৰে তেতিয়াহ'লে নিজে মানে ইয়াৰ পৰা দায়িত্বৰ পৰা অব্যাহতি লওক। যদি দিব নোৱাৰে, আমি চেলেঞ্জ কৰিছোঁ, দিব নোৱাৰে 100%, এইটো এটা পলিটিকেল এটা ললিপপহে মাত্ৰ। আমি প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক, তেওঁ নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব পৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰাকৈ তেওঁৰ কোনো সক্ষমতা নাই বা তেওঁ নকৰে। এইটো এটা ৰাজনৈতিক কেৱল মাত্ৰ এটা কাচৰাজিহে। এটা কথা ক'ব খোজোঁ যে এতিয়া আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকা ৰাইজ বা অসমৰ জনগণকো ক'ব খোজোঁ যে এই কথাটোক লৈ আশ্বস্ত হ'ব নালাগে। এই কথাটোক লৈ কোনেও আনন্দ ফূৰ্তি কৰাৰ প্ৰয়োজনীয়তা নাই। কাৰণ মূল কথাটো হ'ল দীঘলীয়া সংগ্ৰাম চলি আছে, সংগ্ৰামৰ মাজত এই বিষয়বোৰ উত্থাপন হৈ আছে। কিন্তু এই গোটেই কথা বতৰাবোৰ তেওঁলোকে মানে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে সম্পূৰ্ণ কৰা নাই, নকৰি কেৱল মাত্ৰ প্ৰতিবেদন দিয়ে বা দায়িত্ব সামৰিব খুজিছে। গতিকে আমি ক'ব খোজা কথাটো হ'ল যে যদি দিব পাৰে নিৰ্বাচনৰ পূৰ্বে, তেতিয়া এই কথাটোক লৈ শলাগ ল'বলগীয়া কথা আছে। যদি দিব নোৱাৰাটো আমি 100% চিয়'ৰ। দিব নোৱাৰাৰ এই গোটেই কথাটোক লৈ যাতে পৰৱৰ্তী দিনসমূহত ৰাজনৈতিকভাৱে কাকো ব্যৱহাৰ কৰিবলৈ যাতে সুযোগ নাপায়, তাৰ কাৰণে আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব। ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ যিটো ৰণকৌশল আৰম্ভ কৰিছে, ভোট লোৱাৰ যিটো অংক আৰম্ভ কৰিছে, এইটো আমি সকলোৱে 6টা জনগোষ্ঠীৰ জনগণে প্ৰত্যেকেই প্ৰতিগৰাকী নাগৰিক, নেতা, কৰ্মকৰ্তাই নিৰ্মোহভাৱে কথাটো বিশ্লেষণ কৰিব লাগিব। এইটোৰ টোপ দি তেওঁলোকে যাতে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি সজাগ সচেতন হৈ থাকিবলৈহে আজি সংবাদ মাধ্যমৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ। কাৰণ আপোনালোকে জানে যে সংবিধানৰ 342 নম্বৰ অনুচ্ছেদত জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইয়াৰ দ্বাৰা সম্পূৰ্ণ হয়। প্ৰথমে দাবী উত্থাপন কৰিব লাগে। সকলো 6টা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে। দাবী যেতিয়া যুক্তিযুক্ত হয় তেতিয়াই, মই গোটেই পৰিক্ৰমাটো ক'ব খুজিছোঁ, দাবী যেতিয়াই যুক্তিযুক্ত হয় তেতিয়াই কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে এই দাবীৰ সপক্ষত প্ৰতিবেদন প্ৰেৰণ কৰে। তেওঁলোকে মানে এইটোত মানে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়লৈ তেওঁলোকে প্ৰতিবেদন প্ৰেৰণ কৰে। তাৰ পাছত যেতিয়া জনজাতি মন্ত্ৰালয়ে যুক্তিযুক্ততাত ৰাজনৈতিক দিশসমূহ চালি জাৰি চোৱাৰ পাছত তেওঁলোকে বিভিন্ন টেকনিকেলিটিজবোৰ চোৱাৰ পিছত প্ৰযুক্তিগত দিশসমূহ অধ্যয়ন কৰি, কাৰিকৰীগত দিশসমূহ অধ্যয়ন কৰি, এইটো যিটো ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ আছে, নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছ, তালৈ তেওঁলোকে NCST-লে প্ৰেৰণ কৰে। NCST-য়ে 1965 চনত গঠন কৰি দিয়া ভীমজি নাৰায়ণ ৰাও লুকুৰৰ যিখন কমিটি, তেওঁলোকৰ যিবোৰ ক্ৰাইটেৰিয়া আছে, যিবোৰ অনুমামক আছে, সেইবোৰ বিশ্লেষণ কৰি সেউজ সংকেত দিব পাৰে বা প্ৰত্যাখ্যান কৰে। যিটো পৰিক্ৰমা আছে, NCST-য়ে অনুমোদন দিলে ভাৰত চৰকাৰৰ যি RGI, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, তালৈ প্ৰেৰণ কৰে, মহাপঞ্জীয়কলৈ প্ৰেৰণ কৰে। RGI-য়ে জনজাতিকৰণৰ গোটেই দাবীটো প্ৰযুক্তিগত দিশবোৰ, যিবোৰ কাৰিগত দিশ, টেকনিকেলিটি বুলি কয়, সেইবোৰ পুনৰ পৰীক্ষা কৰাৰ লগতে সাংবিধানিক বিধি ব্যৱস্থাসমূহো তেওঁলোকে প্ৰণালীবদ্ধভাৱে গোটেই প্ৰচিডিউৰেল কথাবোৰ তেওঁলোকে চালি জাৰি চাই আৰু এইটো মানি যদি পৰীক্ষা তেওঁলোকে অনুমোদন দিব পাৰি বুলি ভাবে, তেওঁলোকে অনুমোদন দিয়ে, নতুবা প্ৰত্যাখ্যান কৰে। RGI যেতিয়া অনুমোদন দিয়াৰ পাছত জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে গোটেই বিষয়টো কেন্দ্ৰীয় গৃহ, কেন্দ্ৰীয় আইন আৰু বিত্ত মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰি তেওঁলোকৰ মতামত লয়, আৰু মতামত লোৱাৰ পাছত কেন্দ্ৰীয় কেবিনেটলৈ তেওঁলোকে প্ৰেৰণ কৰে। কেবিনেটে সকলো দিশ পৰীক্ষা নিৰীক্ষা কৰি অনুমোদন জনোৱাৰ পাছত অনুমোদন তেওঁলোকে জনাবও পাৰে বা প্ৰত্যাখ্যান কৰিবও পাৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ জৰিয়তে এই গোটেই বিষয়টো অনুমোদন যেতিয়া হয়, তেতিয়া সংসদীয় সংসদৰ সচিবালয়লৈ এইটো প্ৰেৰণ কৰা হয়। আৰু যেতিয়াই গোটেই বিষয়টো সংসদীয় সচিবালয়লৈ গোটেই বিষয়টো যেতিয়া প্ৰেৰণ হয়, তেতিয়া তাৰ পাছত সংসদৰ মজিয়াত উত্থাপন হয় দুয়োখন সদন,
ৰাজ্যসভা আৰু লোকসভা উত্থাপন হ'লে যিমান সাংসদ আছে দুয়োখন সদনতে তেওঁলোকৰ 50% তেওঁলোকৰ মানে সাংসদৰ সমৰ্থনত নতুবা উপস্থিত থকা 2/3 তাৰ মানে 2/3 মানুহৰ উপস্থিতিত 66%। এই যিখন বিল এখন বিল গৃহীত হয় আৰু গৃহীত হোৱাৰ পাছত তেওঁলোকে চূড়ান্ত অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে আৰু ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে এখন গেজেট নটিফিকেশ্যন হয়।